শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি অহা বৰ্ষৰ ৬, ৭, ৮ ফেব্ৰুৱাৰী তাৰিখে তেজপুৰ জিলাৰ আতিথ্যত জামগুৰিহাটৰ ধলাইবিল নাহৰবাৰী পথাৰত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত তিনিদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হ'ব। সেই উপলক্ষে আমাৰ জিলাখনৰ ৭টা আঞ্চলিকৰ খেৰ কটা কাৰ্যসূচী আমি ভাগ কৰি লৈছোঁ। যোৱা 19 তাৰিখে 2টা আঞ্চলিকে খেৰ কটা কাম কৰিলে, আজি 3টা আঞ্চলিকে খেৰ কটা কাম কৰিছে। যিহেতুকে আমাৰ মূল মণ্ডপ এইবাৰ আমাৰ ইয়াত মূল মণ্ডপ আমি খেৰ বাঁহ আৰু চোৱা গছৰে কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি নৱদ্বাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে। ইতিমধ্যে এই কন্যাকা কৃষি পামত যথেষ্ট সংখ্যক খেৰ আছে। এই খেৰখিনি কাটি আমাৰ যি 200টা শিবিৰ বনাব, আমাৰ ভকতসকল থাকিবৰ কাৰণে যি 200টা শিবিৰ হ'ব, এই 200টা শিবিৰৰ কাৰণে বেৰ দিবৰ কাৰণে আমাৰ খেৰখিনি ব্যৱস্থা আমাৰ কটা হৈছে। যোৱা বছৰ আমি প্ৰায় 2 লাখ খেৰ কাটিছিলোঁ। এইবাৰো আজি বতৰটো অলপ গৰম আছে, তথাপিতো আমাৰ ভকতসকলে অধিৱেশনক লক্ষ্য কৰি সেই গৰমকো নেওচি আজি এই পথাৰত আহি পেলাই খেৰ কটা কাম আৰম্ভ কৰিছে। সমন্বয়স্থলীৰ বুকুতে আমি ইছলাম ধৰ্মীয় লোকসকল সোমাই আছোঁ, সম্পূৰ্ণ অসমীয়া কলা সংস্কৃতিৰ মাজেৰে, আৰু লগতে শংকৰী যি কলা সংস্কৃতি এই জামগুৰি অঞ্চলত অনুষ্ঠিত হয় তাৰ লগতো আমি সম্পূৰ্ণ জড়িত হৈ আছোঁ। আমাৰ এই পথাৰখন, আমাৰ গাঁওখন কেইদিনমানৰ পাছত লোকাৰণ্য হ'ব, পুণ্য তীৰ্থলৈ পৰিণত হ'ব। আৰু এই আমাৰ পথাৰখন বৰ্তমান নামাকৰণ হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। সেয়াও আমাৰ বাবে সৌভাগ্যৰ বিষয়। আমাৰ গাঁৱলৈ অতিথিসকল আহিব, বিভিন্ন স্থানৰ অতিথিসকল আহিব, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিথিসকল আহিব। তেখেতসকলক আমি আদৰিবলৈ পাম, এয়া আমাৰ সৌভাগ্যৰ বিষয়। আৰু অতিথিসকলৰ পদধূলাৰে আমাৰ অঞ্চলটি পবিত্ৰ হ'ব, সেয়াও আমাৰ বাবে সৌভাগ্যৰ বিষয়। আজি আমি আমাৰ গাঁৱৰ পৰা শতাধিক লোক আহিছোঁ, 100ৰো অধিক লোক আহিছোঁ। আহি খেৰ কটা পৰ্বত আমি অংশগ্ৰহণ কৰিছোঁ, কৰি নথৈ আনন্দিত হৈছোঁ।